কেতিয়াবা তই বিশৃংখল চলিহা তই যদি কেতিয়াবা এই চশমাডাল লগত লৈ আনা মাথাত ঘূৰি থাকা না এই শিৱসাগৰ নহয় একবাৰ বৰপেটাৰ আমাৰ ইফালে আহিবি তক যদি সৰু সৰু বাচ্চাৰ পেচাব খুৱাই দিব নোৱাৰিছোঁ মই এইটো অসমত নাথাকোঁ পেচাব খুৱাই দিম তক মই তোক কৈছোঁ যে পেচাব খুৱাই দিম সৰু সৰু বাচ্চাৰ পেচাব খুৱাই দিম তক তোৰ মাথাত ঘি খাব লাগে ঘি মদ চদ নাখাই মদ চদ যে খাই থাক না তই মাল খাই খাই চান্দা চলি থাক এই তই ক'ৰ ৰজা হয় ক'ৰ দালাল হয় হা ক'ৰ দালাল হয় তই দালাল নেকি অসমখন তোৰ বাপেকৰ সম্পত্তি নেকি হা গোটেই অসমখনত যে বিনষ্ট কৰিব খুজি আছ হিন্দু মুছলিমৰ মাজত ভাই একত্ৰিতবদ্ধ বেয়া কৰিব খুজি আছ তই একটা দালাল হয়। নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকৰ মাজলৈ মই পুনৰ আহিলোঁ মোৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকে ভিডিঅ' ক্লিপটোত যি শুনিছে ময়ো শুনিছোঁ গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ যোৱাৰ আগতে আপোনালোকলৈ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আহক আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। কেতিয়াবা তই বিশৃংখল চলিহা তই যদি কেতিয়াবা এই চশমাডাল লগত লৈ আনা মাথাত ঘূৰি থাকা না এই শিৱসাগৰ নহয় একবাৰ বৰপেটাৰ আমাৰ ইফালে আহিবি তক যদি সৰু সৰু বাচ্চাৰ পেচাব খুৱাই দিব নোৱাৰিছোঁ মই এইটো অসমত নাথাকোঁ পেচাব খুৱাই দিম তক মই তোক কৈছোঁ যে পেচাব খুৱাই দিম সৰু সৰু বাচ্চাৰ পেচাব খুৱাই দিম তক তোৰ মাথাত ঘি খাব লাগে ঘি মদ চদ নাখাই মদ চদ যে খাই থাক না তই মাল খাই খাই চান্দা চলি থাক এই তই ক'ৰ ৰজা হয় ক'ৰ দালাল হয় হা ক'ৰ দালাল হয় তই দালাল নেকি অসমখন তোৰ বাপেকৰ সম্পত্তি নেকি হা গোটেই অসমখনত যে বিনষ্ট কৰিব খুজি আছ হিন্দু মুছলিমৰ মাজত ভাই একত্ৰিতবদ্ধ বেয়া কৰিব খুজি আছ তই একটা দালাল হয়। হয় আজি আপোনালোকৰ মাধ্যমেদি মই এটা কথা ক'বলৈ বিচাৰিছোঁ কেইদিন ধৰি আমাৰ গোটেই অসমখনত আপোনাৰ এই বিশৃংখল মানুহজন শৃংখল চলিহা বুলি যাক কয় এই নেউলীয়া কুকুৰটো বৰকৈ বাঢ়ি আছে ই অসমখন তেওঁৰ দেউতাকৰ সম্পত্তি বুলি ভাবি আছে গোটেই অসমখন সি কিনি লৈছে এনেকুৱা যেন লাগি আছে ই ক'বলৈ গ'লে গোটেই অসমত যিগিলান ধান খেতিত এন্দুৰ থাকে না এই এন্দুৰতকৈও বেয়া মানুহ এই এন্দুৰটো ভিক দি অসমৰ জনগণে শেষ কৰি দিব লাগে এই ডাঙৰ এন্দুৰটো ই বোলে আমাৰ লয়াৰ অসমত আহিলে বাংলাদেশী আমাৰ লয়াৰ অসমত ধুবুৰী সমষ্টিত নেকি বাংলাদেশী থাকে ইয়াৰ দেউতাকৰ ঠিক আছে না নাই ইয়াৰ মাক দেউতাক ক'ৰ আমি পোনপটীয়াভাৱে আপোনালোকৰ মাধ্যমেদি জানিব বিচাৰিছোঁ ইয়াৰ দেউতাক ক'ত জন্ম লৈছিল ই দেখাব পাৰিব না ই ক'ৰ মানুহ আমি আপোনালোকৰ মাধ্যমেদি এইটো দাবী জনাওঁ ডিজিপি মহোদয়ক যে ডিজিপি মহোদয়ে এই বিশৃংখল মানুহজনক যদি অনতি পলমে যদি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে আমি এই বিশৃংখলৰ নামত গোটেই অসমখন যে জ্বলাই আছে সি হিন্দু মুছলিমৰ ৰাজনীতি কৰি আছে এই মানুহজনক কুকুৰটোক আমি পোহনীয়া কুকুৰ বুলি কৈছোঁ তাক মই গাদ্দাৰ বুলি কৈছোঁ তাক অসমটো ধ্বংস কৰাৰ কাৰণে সি লাগিছে অসমখনক একদম বেয়া একটা পৰিৱেশত লৈ যাব খুজি আছে গতিকে আমি ডিজিপি মহোদয়ক আপোনালোকৰ চেনেলৰ মাধ্যমেদি দাবী জনাইছোঁ যে এই বিশৃংখল মানুহজনক অনতি পলমে নাকি লগাব লাগে নাকি লগাই জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু আপোনালোকৰ মাধ্যমেদি মই এইটো কৈছোঁ যে যদি কেতিয়াবা তই বিশৃংখল চলিহা তই যদি কেতিয়াবা এই চশমাডাল লগত লৈ আনা মাথাত ঘূৰি থাকা না এই শিৱসাগৰ নহয় একবাৰ বৰপেটাৰ আমাৰ ইফালে আহিবি তক যদি সৰু সৰু বাচ্চাৰ পেচাব খুৱাই দিব নোৱাৰিছোঁ মই এইটো অসমত নাথাকোঁ পেচাব খুৱাই দিম তক মই তোক কৈছোঁ যে পেচাব খুৱাই দিম সৰু সৰু বাচ্চাৰ পেচাব খুৱাই দিম তক তোৰ মাথাত ঘি খাব লাগে ঘি মদ চদ নাখাই মদ চদ যে খাই থাক না তই মাল খাই খাই চান্দা চলি থাক এই তই ক'ৰ ৰজা হয় ক'ৰ দালাল হয় হা ক'ৰ দালাল হয় তই দালাল নেকি অসমখন তোৰ বাপেকৰ সম্পত্তি নেকি হা গোটেই অসমখনত যে বিনষ্ট কৰিব খুজি আছ হিন্দু মুছলিমৰ মাজত ভাই একত্ৰিতবদ্ধ বেয়া কৰিব খুজি আছ তই একটা দালাল হয়। আমি সংবাদ মাধ্যম যোগে দেখিবলৈ পাইছিলোঁ দুদিনমান আগত যে বৰপেটাৰ এজন লোকে আমাৰ মৰমৰ ককাইদেউ শৃংখল চলিহাক বৰ বেয়াকৈ কৈছিলে আনকি এনেকুৱা শব্দও ব্যৱহাৰ কৰিছিলে
যে সৰু বাচ্চাৰ পেচাব খুৱাই দিম বুলি কৈছিলে বৰপেটাত আহিলে শৃংখল চলিহাক। আৰু সেই ব্যক্তিগৰাকীক আমি ক'ব বিচাৰিছোঁ, আৰু সেই ব্যক্তিগৰাকীক আমি ফোন ইতিমধ্যে কৰিছোঁ, 3বাৰকৈ ফোন কৰিছোঁ। এই ব্যক্তিগৰাকীয়ে আমাৰ ফোন ৰিচিভ কৰা নাই, আমাৰ ফোন উঠোৱা নাই। আৰু সেই ব্যক্তিগৰাকীক কৈ দিব বিচাৰিছোঁ, যদি আপোনাৰ যদি সঁচাকৈ কলিজা আছে, শিৱসাগৰৰ পৰা শৃংখল আহিব নালাগে। ময়ো বৰপেটাৰ পৰা কৈছোঁ, মোৰো ঘৰ বৰপেটাত। আপুনি বৰপেটাৰ ক'ত লগ দিব আপুনি স্পষ্টকৈ আমাক জনাই দিব। যিহেতু আমাৰ ফোন নম্বৰ ইতিমধ্যে আপোনাৰ মোবাইলত গৈছে, আপুনি আমাক কল বেক কৰি কৈ দিয়ক। সময় আৰু তাৰিখ আৰু স্থান সকলো আপোনাৰ কেৱল দিনৰ ভিতৰত হ'ব লাগিব। বৰপেটা য'তে মাতিবা তাতেই যাম। আৰু গম পাইছোঁ তোমাৰ ঘৰ কলগাছিয়াত। তোমাৰ দৰে বংলা দেখি এজন মিয়াই শৃংখল চলিয়াক ইমান বেয়াকৈ ক'বলৈ সাহস ক'ত পালে? ইয়াত প্ৰশ্ন আছে আমাৰ, আপুনি নিজকে নাভাবিব। আৰু আপোনাক কৈ দিব বিচাৰিছোঁ যে আমাৰ দেশত লাচিতৰ তেজ বৈ আছে। আপুনি বৰ বেছি উৎপাত নকৰিবি অন্তত বৰপেটাত। আৰু যদি এনেকুৱা উৎপাত কৰিবলগীয়া হ'ল তেনেহ'লে আপুনি আমাক লগ দিয়ক। আপুনি নিজেই কৈছে শৃংখল চলিয়াক বৰপেটাত মাৰিছে। শৃংখল চলিয়াক আপুনি বৰপেটাত মাতিছে। শৃংখল চলিয়াক মাতিব নালাগে, আপুনি আমাক মাতক, মোক মাতক। মোৰো ঘৰ বৰপেটাতে। আপোনাৰ লগত সন্মুখা সন্মুখী আমি যুক্তি তৰ্কত বহিম। যদি আপোনাৰ কলিজা আছে আপুনি আমাক লগ দিয়ক। নোহোৱাকৈ শৃংখল চলিয়াক দালাল বুলি ক'বলৈ আপুনি কোন? আপুনি এভিডেঞ্চ দিয়ক শৃংখল চলিয়াৰ বিৰুদ্ধে, শৃংখল চলিয়া এজন দালাল বুলি। এইখন কলিজা আপোনাৰ আছে, এইখন কলিজা আপোনাৰ নাই। সেইকাৰণে সংবাদ মাধ্যমৰ সন্মুখত যেতিয়াই তেতিয়াই যি টি বকি নিদিবি, নহ'লে কিন্তু পৰিস্থিতি বহুত বেছি ভয়ংকৰ হ'ব বৰপেটাত। যাম লাগিলে জনিয়াতেই হ'ব যুদ্ধ।